কালি মই ইয়াতে শ্বুটিঙতে আহিছো, শ্বুটিং কৰি আছো। তাৰ দাদা অংকুদা মোক ফোন কৰিলে, জৰুৰ এনেকে নিয়ম আছে। আৰু কি বুলি কয়, মানুহে কয় ভগৱানক বিচাৰি নাপায়, মই ভগৱানকে কাম কৰি আছো। ন্যায় ক্ষেত্ৰত মানে ভিডিঅ' বিলাক কিয় ওলোৱা নাই আৰু বাকী বিলাক, তাৰ মানুহ বিলাকে কি কৰি আছে ইমান দিন কিয় লাগিলে? আজি 40টা দিন হ'ল মোৰ দাদাৰ, ন্যায় কিয় পোৱা নাই এতিয়ালৈকে? আৰু কিমান দিন লাগিব? আৰু চৰকাৰখনক এটাই অনুৰোধ কৰো যে মোৰ দাদাৰ অতি সোনকালে ন্যায় লাগে। মোৰ বৌ সদায় কান্দি আছে, বৌয়ে ৰাতি শুব নোৱাৰে, বৌ কান্দিয়ে থাকে গোটা ৰাতি দিন। যেতিয়া মই ফোন কৰো, মই কাম কৰিব আহিছো, কামৰ কথা সুধিবৰ কাৰণে মই ফোন কৰিব নোৱাৰো বৌক, যে বৌ মই কাপোৰটো কি পিন্ধাম, মানে কামৰ কষ্টিউম পিন্ধাব লাগে ন, ফোন কৰিব মই নোৱাৰা হৈ গৈছো। আজি মোৰ দাদা না, মোৰ দাদা বুলি নহয়, মোৰ চব আছিলে। ছিংগাপুৰৰ মানুহ বিলাকে কি কৰি আছে এতিয়ালৈ? আমাৰ ইয়াৰ মানুহ বিলাক কৰিছে, তাৰ মানুহ বিলাকে তাত কি মানুহ দাদাক লৈ গৈ কি মানে ব্যৱহাৰ কৰিলে আমাৰ দাদাক। আৰু দাদাক লৈ গৈ কি কৰিলে তাত, মই নাজানো। মই বৌৰ লগত কাম কৰো, মই কষ্টিউমত কাম কৰো, গৰিমা বৌৰ লগত। মই এইটোৱে আগত দাদাৰ লগত আছিলো, মই বৌৰ লগত থাকো। মই ইমান বিষয়ে নাজানো, সিহঁতক মই ইমান নাপাওঁ, এই ষ্টেজতে পাওঁ।